লাগে তেখেতক আমি সমৰ্থন জনাইছোঁ। ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি অলিম্পিকত প্ৰতিনিধিত্ব কৰিছিলে সকলোৱে পৰিচিত তেখেতক আমাৰ ইয়াত পাই আমি অশেষ ধন্য। बहुत ভাল লাগিছে গোলাঘাট আহি যেনেকৈ মই কৈছোঁ যে ইয়াতে মোৰ গোলাঘাটত মই মোৰ ফাৰ্ষ্ট ষ্টেট সাব জুনিয়ৰ ষ্টেট চেম্পিয়নশ্বিপ খেলিব আহিছিলোঁ গুৱাহাটী চাই ৰিপ্ৰেজেণ্ট কৰি আহিছিলোঁ আৰু বহুত ভাল এটা আমাৰ যোনটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে সেইটো মই ইয়াতে গ'ল্ড আৰু বেষ্ট বক্স লৈ গৈছিলোঁ তেতিয়া চ' এইটো গোলাঘাট ভগৱানে আজি আকৌ মোক দুটা অলিম্পিক্স আৰু খেলাৰ পিছত গোলাঘাট আহিব মোৰ এটা সেইটো ভাগ্য বুলি কওঁ আহিব পাৰিছোঁ আৰু ইয়াতে ল'ৰা ছোৱালীকেইটাৰ লগত ইয়াতে কি কয় ইণ্টাৰেকশ্যন কৰিব পাৰিছোঁ আৰু আমাৰ নেশ্যনেল গেমছত এবাৰ এই ভূমিৰ পৰা 4জন মেডেলিষ্ট যোন নেশ্যনেল গেমছত মেডেল লৈছিলে সিহঁতে গোলাঘাটৰ পৰা ওলাইছে বক্সৰকেইটা চ' মই ভাবোঁ যে আমাৰ বহুত পটেঞ্চিয়েল আছে আৰু বেলেগ ইয়াতে আমাৰ এছ'চিয়েশ্যনৰ বক্সাৰ্ছবোৰ আহিছে কোচেছবোৰ আহিছে আমাৰ যোৰহাট দেৰগাঁও আপোনাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহিছে ইয়াতে চ' চবেই ইমান এটা ইউনিটি এটা আমাৰ গোটেই অসমৰ মানে এছ'চিয়েশ্যনৰ আছে আৰু সেইটো ইউনিটি লৈ চবেই ইমান ধুনীয়াকৈ নিজৰ বক্সাৰবোৰক ট্ৰেইন কৰি আছে প্ৰশিক্ষণ ভাল আমাৰ ট্ৰেইনাৰ্ছবোৰ আছে ইয়াতে আমাৰ ৰাজুদা আছে আমাৰ গণেশ আছে আমাৰ কিমান ছিনিয়ৰ প্লেয়াৰ ছিনিয়ৰ বক্সাৰবোৰ আছে যোনে আমাক আমি সৰু যেতিয়া আছিলোঁ তেতিয়া আমাৰ একেলগে ট্ৰেইনিং কৰি আছিলোঁ এতিয়া তাহাঁতে এটা এজ এ ট্ৰেইনাৰ হিচাপে নিজৰ ডিষ্ট্ৰিক্টত কোচিং দি আছে চ' অসমত বক্সিঙৰ ভৱিষ্যত বহুত ভাল আছে আৰু মই ভাবোঁ যে এতিয়া আমাৰ যোনটো মোৰ এতিয়া নেক্সট লক্ষ্য আছে 2028 লছ এঞ্জেলছ অলিম্পিক্সৰ কাৰণে সেইটো কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু আমাৰ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছ আছে নেক্সট ইয়াৰ হয় ছেম কেটেগৰী হ'ব 63.5 হ'ব কিন্তু এতিয়া আকৌ 65 কেজি যোনটো নতুন ৱৰ্ল্ড বক্সিঙত আছে সেইটো 65 কেজি আছে চ' যদি সেইটো কেটেগৰী থাকে মই সেইটোত খেলিম হয় ধন্যবাদ হয় হয় ছাৰ আজি বহুত ভাল লাগিছে আজি 38 নেশ্যনেল গেমছত অসমে 2টা সোণ বক্সিঙত 2টা সোণ 2টা ৰূপ আৰু এটা ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছে আৰু মোৰ আইডল আগৰ পৰাই মই যাক ফ'ল' কৰোঁ শিৱ থাপা মই তেওঁক বহুত ফ'ল' কৰোঁ তেওঁ মোৰ ইনস্পিৰেশ্যন হয় তেওঁ মোৰ আইডল হয় তো আজি মই বহুত আনন্দিত হৈছোঁ যে আমি একেলগে খেলিব গৈছোঁ আমি একেলগে মেডেল লৈ আহিছোঁ অসমৰ কাৰণে আমি যাতে আৰু নেক্সট ইভেণ্টত নেক্সট কম্পিটিশ্যনত আমি মেডেল লৈ আহিব পাৰোঁ গ'ল্ড মেডেল লৈ আহিব পাৰোঁ অসমৰ বাবে আৰু ভাৰতৰ বাবে তাৰ বাবে অসমবাসী ৰাইজলৈ আশীৰ্বাদ কৰিবলৈ মই অনুৰোধ কৰিছোঁ আৰু আমি নিজৰ চেষ্টা আমি নিজৰ 100% দিম চবতে যে আমি মেডেল লৈ আহিব পাৰোঁ ধন্যবাদ ভাল লাগিছে বহুত ভাল লাগিছে যেহেতু মোৰ অলিম্পিকৰ পিছত এইটো ফাৰ্ষ্ট কম্পিটিশ্যন আছিলে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম ভাবিছিলোঁ যেনেধৰণে ভাবিছিলোঁ তেনেধৰণে ৰিজাল্ট আহিলে ভাল লাগিছে বহুত ভাল লাগিছে নিশ্চয় এইটো কম্পিটিশ্যনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এইটো বছৰতো আৰু দুটামান মেজৰ কম্পিটিশ্যন আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে ৱৰ্ল্ড কাপ আছে এছিয়ান চেম্পিয়নশ্বিপ আছে তাৰ বাবে খেলিব লাগিব আৰু তাৰপিছত যিহেতু কমনৱেলথ গেমছ এছিয়ান গেমছ আহি আছে তাৰ কাৰণেও খেলিব লাগিব ট্ৰাই কৰিম যাতে ভাল ৰিজাল্ট আনিব পাৰোঁ আৰু যিহেতু ষ্টাৰ্টিংটো ভালেই হৈছে যেতিয়া আগন্তুক সময়টো ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম নিশ্চয় মহাকুম্ভত গৈছিলোঁ আৰু তাত গৈ পিনি কেশৱ দাস মহাৰাজজীৰ পৰা মই দীক্ষা লৈছোঁ কাৰণ মোৰ সেনেকুৱা একো নাই যে যিহেতু মই আগৰ পৰাই আধ্যাত্মিক ক্ষেত্ৰত বহুত ভাল পাওঁ তাৰ বাবে কুম্ভ যোৱা হৈছিলে কুম্ভত গৈ পিনি তেওঁলোকে বিচাৰিছিলে যে মই দীক্ষা লোৱাটো আৰু তাৰ বাবে মই ভাবিছিলোঁ যে প্ৰসাদ হয় মোৰ কাৰণে যিহেতু ভাল এটা ৰাস্তাত গ'লে মানে এটা পজিটিভ ৱেত যদি যাওঁ মই ভাবোঁ এইখিনি বস্তুৱে মোক অনাগত টাইমত হেল্প কৰিব আধ্যাত্মিক ক্ষেত্ৰতো হওক বা খেলৰ ক্ষেত্ৰতো হওক যিহেতু মই ইয়াতো থাকোঁ সকলো ভগৱানকে মানো মই নামঘৰো যাওঁ মই মন্দিৰো যাওঁ মইতো মানে সকলো ভগৱানকে মানো চ' মই ভাবোঁ যে আমাৰ ভগৱানৰ লগত লগ হৈ পিনে আমি যদি কিবা এটা কামত আগবাঢ়ি যাওঁ নিশ্চয় আমি সেইটো বস্তুত সফল হ'বৰ কাৰণে বেছি সুবিধা হয় আৰু যিহেতু মই যেতিয়া খেলোঁ তেতিয়া মই হনুমান চালিচা গাওঁ চ' এইখিনি বস্তুৱে মোক বহুত শক্তি দিয়ে নিজৰ খেলৰ ক্ষেত্ৰতো হওক বা নিজৰ আধ্যাত্মিক ক্ষেত্ৰতো হওক
মই নাভাবোঁ, যিহেতু হাৰিয়ানা আমি চাবলৈ গ'লে মেক্সিমাম হাৰিয়ানাৰ ল'ৰা ছোৱালীয়ে বহুত বেছি খেলত ভাল কৰি আছে, তেওঁলোক মেক্সিমাম ভেজিটেৰিয়ান হয়। চ' মই নাভাবোঁ যে সেইটো বস্তুৱে মোক কিবা ইফেক্ট পেলাব বুলি, আৰু নিজৰ চইচ হয় বুলি ভাবোঁ মই সেইটো বস্তু ডায়েটৰ ক্ষেত্ৰত। আৰু আমি প্ৰটিন যিহেতু ছাপ্লিমেণ্ট লওঁ, চ' এইখিনি বস্তু ইমান ইফেক্ট নাপালে। থেংক ইউ।